ৰাতিপুৱা উঠি আমাৰ মিকিৰ এই বেমাৰটো আছে, মানে শুই উঠিয়ে তাই টোপনি মোজ নাভাঙে আৰু মই এনেকৈ তাইক অলপ সময় ল'বই লাগিব। এইকেইদিন তাই মানে ৰাতিপুৱা অলপ বেছি সোনকালে উঠিছে। ভালো পাইছোঁ, কাৰণ তাইক লাহে লাহে অভ্যাস কৰিব লগা হৈছে, কাৰণ লাহে লাহে তাই স্কুলতো যাব আৰু ৰাতি দেৰিকৈ শুৱে কাৰণে ৰাতিপুৱা অলপ দেৰি হয়, কিন্তু এইকেইদিন ধুনীয়া টাইমত উঠি আছে। তাইক কৈছোঁ মই, তুমি দেখোন স্কুলত যাবাই দেখোন, তুমি যদি এনেকৈ শুই উঠাৰ পিছতো যদি টোপনি তোমাৰ নাভাঙে কি হ'ব, স্কুলত কেনেকৈ যাবা? এনেকৈ কেনে তাই হাঁহিছে। তাৰপিছত তাই উঠি এয়া টোপনিটো ভাঙালোঁ, ভাঙি কিনে তাইক ব্ৰাছ কৰিব দিলোঁ। ধুনীয়াকৈ ব্ৰাছ চাছ কৰি ৰাতিপুৱা ৰ'দটো ধুনীয়াকৈ ওলাইছে। তাৰপিছত তাই মুখ চুখ ধুই এনেকৈ মানে কেক এক পিচ খালে। তাৰপিছত আৰু মোক কৈছে তুমি শুৱাই থাকা, তাই বোলে পঢ়ে। সদায় কিন্তু নপঢ়ে দেই, কেতিয়াবা মন গ'লে, তাৰমানে আজি বা কি মন গ'ল, তাই কৈছে মা মই এতিয়া লিখিম। তাৰপিছত তাই লিখি আছে, তাইক মাজে মাজে এনেকৈ মই কেকো খুৱাই আছোঁ। তাৰপিছত এয়া দেখিছেনে, তাই অলপ পঢ়িলে, মানে যেতিয়া মন যায়, কেতিয়াবা দুপৰীয়াও পঢ়ে, কেতিয়াবা মানে ৰাতিপুৱা শুই উঠাৰ পিছত পঢ়ে, মানে যেতিয়া মন যায় আৰু। ইফালে আৰু পাকঘৰটো দেখিছেনে, ৰাতিপুৱা টাইমত মানে পাকঘৰৰ অৱস্থা নোহোৱা হৈ যায়। গাখীৰখিনিও আছিল, গৰম কৰিলোঁ। তাৰপিছত ইফালে ছোৱালীৰ কিতাপখিনিও অলপমান চিটিল কৰি থৈ দিলোঁ, ইমান ধূলি। এতিয়া আৰু শুকান বতৰ নে, দুপৰীয়া ভাত পানী খায়। তাৰপিছত ইফালে এয়া দেখিছেনে, এইটো যে পাত ফুলটো, এইটো নামটো জানো কি আছিলে, মই ওচৰৰ ঘৰৰ পৰা আনিছোঁ। আৰু এইটো গছ থাকিলে বোলে সাপ তেনেকৈ ওচৰত নাহে আৰু মই জনামতে, কিন্তু আপোনালোকে জানি যদি জনাবচোন। আৰু পাতটোৰ মানে নামটোও ক'বচোন। এই পাত ৰুলেও হয়, কিন্তু মই শিপাই দিয়ে আনিলোঁ। তাৰপিছত এয়া আনি এনেকৈ ৰুই থৈ দিলোঁ, নাছিলে মোৰ। তাৰপিছত পাত দিলেও হয়, কিন্তু শিপাই দিয়ে ৰুইছোঁ বাৰু, কি হয় নাজানো। তাৰপিছত এইটো এনেকৈ আবেলি ৰুই থৈ দিলোঁ। তাৰপিছত ইফালে আকৌ মানে এটা তগৰৰ ঠানি এটা আনিলোঁ, আনি কিনে ইয়াতে এনেকৈ ৰুই থৈ দিলোঁ। মানে য'তে যি পাওঁ এনেকৈ, মানে ফুল ভালেই পাওঁ, ৰুলে ভাল লাগে ফুল থাকিলে, সেইকাৰণে য'ত যি পাওঁ আনি কিনে এনেকৈ ৰুই থৈ দিওঁ আৰু, হ'লেও হয়, মানে হ'ব আৰু যি হয় এনেকৈ। এতিয়া যিহেতু পানী যথেষ্ট লাগে, শুকান বতৰ, পানী চানী দি এনেকৈ যদি হয় আৰু ভাল লাগে ফুলবিলাক। এইটো তগৰ, মানে তগৰ এই একদম গোন্ধটো নহয়, গছটো ওখ হয়, ভাল লাগে ফুলবিলাক এনেকৈ দুৱাৰ মুখত থাকিলে। তাৰপিছত এয়া আবেলি এনেকৈ ৰুই থৈ দিলোঁ। ৰুই ইফালে এয়া দেখিছেনে, সৰু সৰু জলকীয়াৰ পুলিও ৰুইছোঁ মই। তাৰপিছত আবেলি আৰু ছোৱালীক লৈ আহিলোঁ, মাতুৰ ডান্স ক্লাছ আছিলে। বহুত দিন মাজে সময় কেতিয়াবা বহুত ক্ষতিও হয়। তাৰপিছত ঠাণ্ডা হ'লেও মানে ওলাই আহিলে ইমান ঠাণ্ডা অনুভৱ কৰা নাযায়। দুজনীকে অলপমান ওলাই আনিলোঁ। মিকু আজিকালি এনেকৈ আহিব মানে অহা নপৰে, গতিকে তিনিওটাই ওলাই আহিলেও ভাল লাগে। মাজে সময় ওলাই আহি তাই মাতুক থৈ আহি খুৰীহঁতৰ ঘৰত সোমালোঁ। মাতুৰ সময় 1-1.5 ঘণ্টা সময় যিহেতু খুৰীহঁতৰ ঘৰতে, মানে খুৰীহঁতৰ ঘৰতে থাকিলোঁ। খুৰী ইফালে চাহ বনাব গৈছে আৰু মই অলপমান ভিডিঅ' কৰি থলোঁ। খুৰী কৈছে মোক কিয় ভিডিঅ' কৰিছে, মই বেয়া হৈ আছোঁ। মই কৈছোঁ কিনো হ'ল, একো বেয়াকৈ থকা নাই নহয় জানো, ধুনীয়াকৈ আছে। সেইকাৰণে মানে অলপমান কৰিলোঁ আৰু ভিডিঅ'। তাৰপিছত খুৰীহঁতৰ ঘৰত চাহ পানী খাই আহি মাতুক লৈ ঘৰত আহিলোঁ। আহি আকৌ ঘৰত মানে এয়া বেকাৰী এটা পালোঁ, তাৰপিছত পেটিছ এনেকৈ আনি তিনিওটাই আকৌ চাহ বনাই খালোঁ। আজিৰ ভিডিঅ'টো ইমানেই আছিলে। ভিডিঅ'টোলৈ বাই বাই, সকলোকে শুভৰাত্ৰি জনাইছোঁ। বাই বাই।